ৰুদ্ৰ ভূঞা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব এখনি অংগবস্ত্ৰৰে উদযাপন সমিতিৰ সম্পাদিকা ৰুণু কটকী। লাষ্টত আপোনাৰ ওচৰত এনে লুগুটি উদয়মুখী যুৱ সংঘ উদ্যোগত আৰু মহিলা সমাজৰ সহযোগত আজি বাৰ্ষিক অধিৱেশনো সতী জয়মতী স্মৃতি নাট প্ৰদৰ্শনৰ এই কাৰ্যসূচীত আমাক নিমন্ত্ৰণ কৰি দুষাৰ সুযোগ দিয়াৰ বাবে আয়োজক সমিতিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এই অঞ্চলতে আচলতে সংগ্ৰামৰ মাজেৰে ডাঙৰ দীঘল হৈছোঁ। আপোনালোকৰ এই অঞ্চলত পূৰ্বতে বহুবাৰ আহিছোঁ। আপোনালোকৰ এই অঞ্চলৰ যি কামিয়া নদী, এই নদীখনে আপোনালোকৰ অঞ্চলটো যি ধৰণে বিধ্বস্ত কৰি পেলালে, এই সন্দৰ্ভত আমি পূৰ্বৰ পৰা সংগ্ৰাম কৰি আছিলোঁ। গতিকে আজিৰ মঞ্চখন পাই আপোনালোকক পুনৰ ধন্যবাদ জনাইছোঁ। আৰু সেই যি মহান বীৰাংগনা সতী জয়মতীৰ সন্দৰ্ভত আমাৰ চৰ্দাৰ বীৰেন্দ্ৰ গগৈ ডাঙৰীয়াও ক'লে, গতিকে বৰ বিশেষ ক'ব লাগে বুলি মই নাভাবোঁ। আৰু আমাৰ আই মাতৃসকলক আমি নতুন প্ৰজন্মৰ যুৱক হিচাপে, এজন শিক্ষিত যুৱক হিচাপে দুটা কথা কৈ যাম যে আমাৰ অসমীয়া জাতিটো যদি আমি জীয়াই ৰাখিব হয়, তেতিয়াহ'লে আমাৰ পূৰ্বপুৰুষৰ যি বীৰ বীৰাংগনা আছে এইসকলক আমি জীয়াই ৰাখিব লাগিব। আপোনালোকে আজি জয়মতী দিৱসটো বছৰে বছৰে ইয়াতে আয়োজন কৰি আপোনালোকে যি অসমীয়া জাতি জীয়াই ৰখা যি এক পৰিৱেশ ৰচনা কৰিছে, সঁচাকৈ এয়া আদৰণীয়। গতিকে আজি আমাৰ অসমত আপোনালোকে দেখিছে যে তিনিচুকীয়া লেখীয়া জিলাত আজি বিহাৰ দিৱস পাতিবলৈ একাংশ লোকে পৃষ্ঠপোষক হৈ ওলাই আহিছে। গতিকে আমাৰ অসমীয়া জাতিটো যদি জীয়াই ৰাখিব হয়, আমি পশ্চিমীয়া সংস্কৃতি, বহিৰাগত সংস্কৃতিক আমি পৰিহাৰ কৰি আমাৰ অসমীয়াত্ব, আমাৰ পূৰ্বপুৰুষসকলৰ বীৰ বীৰাংগনাসকলৰ ইতিহাস আমি জীয়াই ৰাখিব লাগিব। গতিকে চমুকৈ এই কথাখিনি ক'লোঁ, পুনৰ দোহাৰি থৈ গৈছোঁ। আপোনালোকৰ এই অঞ্চলতে সংগ্ৰামৰ মাজেৰে আমাৰ জীৱন যাত্ৰা আৰম্ভ হৈছে। গতিকে অনাগত দিনত আপোনালোকক পুনৰ লগ পোৱা আশাৰে ধন্যবাদ জনাইছোঁ।